এই নটা বাজি গেল স্কুল নাই যদিও ঘুমাব লাগে নেকি হা উঠচোন উঠ উঠাই ভূটানৰ কমলা লাগে কিমান কমলা আনছি কিমান বোলো ডজন কি কৰিছা আৰু এইফালে আহিছো গাইছ ইমান ডাঙৰ ডাঙৰ জেচিবি দুখন ট্ৰেক্টৰ আমি সৰু গাড়ী খালো ক'ত চাচোন আমি তেল ভৰাব লাগে হে গাইছ গুড মৰ্নিং আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ উপস্থিত হৈছোঁ আৰু গাইছ যোৱাতি মুখা বৰষুণ দিছে একদম আজি পুৰা ঠাণ্ডা ঠাণ্ডা কৰি দিছে আৰু একদম আজি আপোনালোক লৈ যাইছোঁ বজাৰটো গাইছ আজি বজাৰ পাৰ তো অলপ দেৰিকৈ বজাৰত যাম জুতিছোঁ এইবোৰ আৰু গাইছ এইফালে আহিলোঁ গুটিহঁতৰ ঘৰত আজি মানে বৰষুণ দিছিলতো চাইচোন কেইটা বজালৈ ঘুমাই আছে এই চাৰিটো কেনেকুৱা এখন এই নটা বাজি গেল স্কুল নাই যদিও ঘুমাব লাগে নেকি হা উঠচোন উঠ উঠাই উঠ পঢ়িয়া পঢ়িব লাগে উঠছা নাই হা আজি চলি স্কুল কলেজ গেল আহি উঠ ঐ পঢ়িছা নাই কিতাপ ল কি ক'ব এই সপোনতে আৰু গাইছে আনকিয়া গালি পাইছিল আমাকো আগতে উঠ 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 উঠা পানী মাৰি ধৰ সেয়া হ'ল যা কোনো পথ্য গাইছ গুটি উঠাও নললো আমাৰ ঘুমি আছে আৰু আজি স্কুল বন্ধও নাই আৰু ইফালে আহি আছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু সকলোকে শুভেচ্ছা দিলোঁ যাতে সকলোৱে ভালকৈ পৰীক্ষাটো দিয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আৰু গাইছ এইফালে আহিছোঁ গাহৰিটো কেনে কৈ থাকে কালি ৰাতি বৰষুণ পাই তাৰমানে ইও অলপ চোখা হৈছে এই হাতী কি হৈছে তোৰ হা কি হৈছে আৰু গাইছ আপোনালোক এটা বস্তু দেখাই আছোঁ আমাৰ খুৰী এটা আছে মানে মই এইফালে চাই থাকোঁতে দেখা পাইছোঁ এই পাতকেইটা আছে লাহে কবাত এতিয়া কি ধুনীয়া এতিয়া মস্ত ইমান ডাঙৰ লাহে কবাত আৰু কাৰ ঘৰত আছে কবিচোন মস্ত লাহে কবাত দেই তাৰমানে এটা পাতে এটা কণীয়ে এটা আলুৱে এসাঁজ ঘূৰি খাব পৰা যাব নে ঘূৰি পানীলাওটো কাটিলি খবি দেই পইচা নাই অনা কিয়া এই গুটিয়ে একে উঠাই নাই নহয় গুটিক চাইছিলোঁ যে অকাব লাগে পৰ হৈ যা কি হ'ল তোৰ কি হ'ল হা আৰু কৈছে এইফালে এতিয়া যাই আছোঁ বজাৰত তো জ্যোতিষু আহি আছে জ্যোতিষু যাব মোৰ লগত তো অকণ ঘৰত বজাৰ কৰিব লাগে বোলে কেঁচা চব্জি তো বহুত দিন মানে বজাৰ কৰা নাই যাওঁ আছোঁ গাইছ কিফালে আহিল জ্যোতিষ চাবোন আমাৰ দংকলৰ পৰা আছে কিয়া বাহিৰৰ পৰা আহিছো তাৰমানে মুখখন গোটেই বালি আহিছে এতিয়া মুখ ধুবি এই যা দংকল আছে যা ইফালে আছে নে সেয়া চাবোন কি এইটো ফেচ ৱাছ গুণত আহি নহয় গালখন ইমান ধুনীয়া আৰু বগা দেখি মই শুহিম ৰ খুহি মজা লাগিল শুনে এইটো ময়ে লৈ যাওঁ ইয়াক নকওঁ মনে লৈ যাওঁ ৰ ঘূৰিলো কি ঘূৰিলি তই চাবোন হোৱা নাই তই ইমান চিলচিলি আহিছা মোৰ ফেচ ৱাছটো ঘুইছা নাই খোৱা নাই কি মিহি হৈছে ফেচ ৱাছটো লৈ আহিছা নেকি নাই নানবি দে তই কম নহয় দেখিছা তোক যদি মোস্তাকৰ ফেচ ৱাছ লাগে তই মোক কিয় কোৱা নাই এই ফেচ ৱাছটো ঘূৰিলি বৰ ধুনীয়া লাগে আৰু দেখিছা নাই মোৰ চালমন নোহোৱা হৈছে তই যদি ঘোৱা এইটো ফ্লিপকাৰ্টত বা এমাজনত পাবি আৰু 5 লাখতকৈ অধিক মানুহে এইটো ৰেটিং দিছে আৰু এটা ভাল কথা এতিয়া 125 টকাতকৈ কমত দি আছে অফাৰ চলি আছে ইয়াতে নিঅ' চেনামাইজ লিকুইড আছে আৰু ছালখন ব্ৰাইট কৰি আনে আমাৰ যি গালত দাগ বা এই ৰেঘা পৰা সেইবিলাক চব নোহোৱা হৈ যায় আৰু ইয়াতে কোনো ধৰণৰ কেমিকেল নাই আৰু ইয়াতে চিলি এচিড আছে যিয়ে নেকি পিম্পল ওলোৱাত বন্ধ কৰে আৰু যদি থাকে একদম নোহোৱা কৰি দিয়ে আৰু গালখন আমাৰ ব্ৰাইট কৰি ৰাখে কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ নাখায় আৰু এইটো ঘূৰিলি ধুনীয়া এটা গোন্ধও পায় আৰু ধুনীয়া ফেচ লাইক ক্লিন হয় ফেচত যিকোনো প্ৰব্লেম হওক পুৰা ধুনীয়াকৈ নিষ্কাশন কৰি ৰাখে এই ফেচ ৱাছটো আমাৰ পুৰুষৰ কঠিন ছালৰ কাৰণে বিশেষভাৱে তৈয়াৰ কৰি আনিছে আৰু গাইছ আপোনালোকে যদি মোস্তাকৰ ফেচ ৱাছটো লাগে এতিয়া অফাৰ চলি আছে আপোনালোকে যদি বাই কৰিব বিচাৰে মোৰ পিন কমেণ্টতো আছে লিংকটো আৰু ডেছক্ৰিপশ্যনতো আছে আৰু ধুনীয়াকৈ বাই কৰিব পাৰে আৰু তইও এইটোও ঘূবি কথা নাই আৰু এটা আনবা ল'ব তই আনবিতো তো গাইছ বাই কৰিব আৰু ইফালে আহিলোঁ আমি জ্যোতিষে মই বজাৰত আৰু এই জেগাত পিন্ধিছোঁ ইয়াত ঠাণ্ডা আৰু এইফালে আহিছোঁ গাইছ ইমান ডাঙৰ জেচিবি দুখন ট্ৰেক্টৰ আমি সৰু গাড়ী খালোঁ ক'ত চাচোন আমি তেল ভৰাব লাগে ৰাম পাম নহয় ঘণ্টা নাই গাইছ শেষা কৰে নেকি ইহঁতে ফাইনেলি গাইছ পালোঁ তই তেলটো না এইফালে আহি পালোঁ গাইছ বজাৰৰ স্থলী তাতে গাড়ীখন থলোঁ আজি অকণমান বজাৰ আপলোড তো কৰি দেখাই আছোঁ তই একদম মানুহবিলাক আহিব আছি বজাৰখন আমাৰ দেমনে বজাৰখন দেখাই থাকোঁ কিন্তু ভালকৈ দেখাম আজি বোলক গাইছ আমাৰ চাউল তল দেই এইফালে চেণ্ডেলৰ গলিটো কাপোৰৰ গলিটো আমাৰ এইফালে আছে ভালে আছা
থেংক ইউ লোক ভাল লাগিল আৰু এইফালে অনুৰাগীও পালোঁ আৰু এইফালে আছে মিঠি গলি গাইছে আমাৰ এইটো ঐ মাখিয়ে মিঠি খাব যাবি তো গাইছে এইফালে আছে মাংসৰ গলিটো দেখাইছোঁ ৰ এইফালে ৰঙালাও দম দমে দিছোঁ দেখোন এইটো চব্জি গলি কিমান ৰঙালাও কেইটকা লাগিলে ৰঙালাও এটাত 250 বুলি কোৱা 80 টকা আচ্ছা সৰু গিলা 250 বুলি কোৱা আম্পল মুখত দে আহি আছা পুৰা ফ্ৰেছ ফ্ৰেছ চব্জি আছে খাৰ পিতা কিন্তু ফ্ৰেছ মানে দেখাত চাফা কিন্তু ভিতৰি বহুত কিবা কিবি আছে গাইছে এইবিলাক এয়া আৰু মই ল'ম চব্জি অলপ ইফালৰ পৰা অ' বৰা বজাৰ কৰিলি নাই বজাৰ কৰি আছো দে তই হেৰি কি কৰিম ভাগৱতৰ অলপমান হেৰি কৰি অ হ'ব দে কেতিয়াকৈ ভাগৱত পাতিছা মাছৰ এতিয়া কৈ দি ভাগৱতক কৈ দি ৰাইজক কৈ দিয়ে ভিডিঅ' আছে বেলেগ দিন হেৰি হয় নেকি? মই বেলেগ দিছোঁ অ'কে অলপ গাইছ বিন আৰু বিনটো ভাল হ'ব নাই ৰা ধুনীয়া বিন ধুনীয়া ধুনীয়া বিন দিবি ছোৱালী ঐ কি চাই আছা এতিয়া হাঁহি ধৰি যাইচোন এইয়া লৈছোঁ গাজৰ গাইছ গাজৰ মানে 20 টকা কিলো বঢ়িয়াকৈ দি অলকৈ 20 টকা নেকি আইছি ইফালে বেঙেনাৰ কিলো 10 টকা যেতিয়া মই 80 টকা পাইছিলে আজিকালি 10 টকাত পোৱা হৈ গ'ল বেপাৰী দেখাই লৈ যাওঁ লিয়াক গোলা চেল কৰিব লাগে পিছে এনে দিবি নেকি আজি দি পিছে 10 টকাটো এনে দি 10 টকা কিলো আৰু কৈছে আমাৰ বজাৰ কৰা পাই হৈছে আৰু ইফালে আছে মাছ কিন্তু আমি মাছ নিকিনিছোঁ কি ধুনীয়া ফ্ৰেছ মাছ বস্তুতে আৰু মানে একদম লোকেল মাছ আৰু কৈছে ইফালে এতিয়া খাব পাইছোঁ আমি ৰুটি ৰুটি খাব লাগে চিকেনটো তাত যাম এইখানৰ তলত হ'ব যা হ'ব যা অ' আন্দ্ৰা কিবা দিয়ে খাওঁ ৰুটি খাওঁ ৰুটি দিয়া ইফালে যাবা আহোঁতে দেখা পাওঁ ধুনীয়া ধুনীয়া কমলা আৰু ঠাণ্ডা বতৰ আনছি ক'ৰ পৰা আনছা কমলা ভূটানৰ ৰুটি ভাই ভূটানৰ কমলা লাগে কিমান কমলা আনছি কিমান বোলো ডজন কি দিছা 100 টকা ভাই মোৰ বুলি কমান আছে ন অলপ ডিছকাউণ্ট হ'ব অ'কে আহি পালোঁ বজাৰৰ পৰা তো এয়া আছে ইফালে কি কৈছা হেৰি তোলত চাইল তোলত দেখিছা এইবাৰ জিছে জাগা নাই গাইছ তাক ৰুটি খুৱাই লৈ আহিছোঁ ৰাতিপুৱা কি কি কৈছে সি মোক একেবাৰে নুঠেহি কাপত চাব ঘুমি আছে তই কি এনেকুৱা কৈছোঁ ৰাতিপুৱা এই আজি কেইটা বজাত ঘুমিছে ৰাতি তই তোৰ মাজত থৈ দিবি ছোৱালী এটা বস্তু দেখাব গাইছ কিবা এটা বস্তু দেখাবই কেইটা চলা পিন্ধছে তই তিনিটা চলা পিন্ধছে পাঁচছেহে হাফেনো দেখাবি নেকি এইফালে খাব আছোঁ এতিয়া ভাত আৰু ভাত কেই দি আছে দেখাই আছোঁ এইফালে মায়ে বনাইছে মায়ে কি দিয়ে কণী আলু একদম ধুনীয়াকৈ গৰম গৰম ভাত ভিজিয়া কতে চব্জি খাই লওঁ আজি ভিডিঅ'টো কাৰণে পালি যদি ভাল পালি লাইক কমেণ্ট সাবস্ক্ৰাইব কৰা আগতে নতুন ভিডিঅ' লগবাৰ বাবে দেখিছাইছ বাই বাই টাটা সি গুড আৰু গাইছ আপোনালোক আজি মুস্তাকৰ ফেচ ৱাছটো ইউজ কৰিম বুলি ভাবিছা ধুনীয়াকৈ তেতিয়াহ'লে মোৰ পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যন লিংকটো আছে তাতে গৈ আপোনালোক বাই কৰিব পাৰে আৰু খুব কমতে দি আছে আৰু খুব ধুনীয়া প্ৰডাক্ট হয় মই ইউজ কৰি আছোঁ বহুত চালু হৈছে আৰু ইফালে আমাৰ জ্যোতিষৰ পৰীক্ষাই আছে মেট্ৰিক পৰীক্ষা শুভেচ্ছা দিছোঁ